নমস্কাৰ আসামীয়াৰ বুকৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি সকলোৰে ৰিকুৱেষ্ট মৰ্মে কুৱেশ্যন কেইটা ইংৰাজীটো লৈ আহিছোঁ কাৰণ বহুতে অসমীয়াত কুৱেশ্যন দিলে বুজি নাপায় মই কমেণ্ট কৰিছে যে দাদা ইংৰাজীটো কুৱেশ্যন আনিব চ' আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে মই ইংৰাজীটো কুৱেশ্যনটো লৈ আহিছোঁ গতিকে এতিয়া আপোনালোকৰ সহায় হ'ব যিসকলে প্ৰব্লেম পাই আছিল মোক কমেণ্ট কৰিছিল আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশ্বাসী বন্ধুক মৰম দিয়াৰ বাবে আৰু ইয়াৰ মাজতে এটা কথা কওঁ যিটো আপোনাৰ 35 নম্বৰ ভিডিঅ' আছিল সেই 35 নম্বৰ ভিডিঅ'টোত কেইটামান কুৱেশ্যন আপোনাৰ প্ৰনাউন্সিয়েশ্যন আৰু আপোনাৰ টাইপিঙত মিষ্টেক হৈ গৈছে মই সকলোৰে ক্ষমা বিচাৰিছোঁ কাৰণ এনেকুৱা ভুল হ'ব নালাগিছিল গতিকে কিছুমান কুৱেশ্যন আপোনালোকে টাইপিং মিষ্টেক বা কিবা কাৰণত ভুল ৰৈ যাব পাৰে ভুলটো আপোনালোকে মই আপোনালোকক সাহায্য কৰিছোঁ আপোনালোকে কমেণ্টত লগে লগে ক'ব ভুলটো দেখুৱাই দিব তেতিয়া আপোনালোকৰ ভুলটো শুধৰণি হৈ যাব নহ'লে ভুল থাকি যাব কাৰণ কেতিয়াবা কি হৈ যায় বহুত কেইটা কুৱেশ্যন এনেকৈ এনালাইজ কৰা নাযায় বা সময়ৰ অভাৱত বা যিহেতু টাইপিংটো বেলেগেই কৰে সেইকাৰণে অকণমান মানে মই নাচালে কেতিয়াবা ভুলবোৰ ৰৈ যায় গতিকে তাৰ কাৰণে মই বিশ্বাসী বন্ধুৰ তৰফৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু ইয়াৰ মাজতে আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰম্ভ কৰাৰ আগতে সদায় কোৱাৰ দৰে আপোনালোকে যদি আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব কাৰণ বিশ্বাসী বন্ধু আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব এতিয়া আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল হু গেভ লক্ষ্মীনাথ বেজবৰুৱা দ্য টাইটেল অফ ৰসৰাজ দ্য ৰাইট আনচাৰ ইজ অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কওঁ যে সেই উপাধিটো অসম সাহিত্য সভাই প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনটো আহিছোঁ ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত দ্য ভূপেন হাজৰিকা ব্ৰিজ ইজ লোকেটেড অন হুইচ ৰিভাৰ ভূপেন হাজৰিকা সেতুখন কোন নদীৰ ওপৰত আছে হয় লোহিত নদীৰ ওপৰত আছে মনত ৰাখিব ভূপেন হাজৰিকাৰ যিখন সেতু সেইখন কোনটো নদীৰ ওপৰত আছে লোহিত নদীৰ ওপৰত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পানীদিহিং কোনখন জিলাত অৱস্থিত পানীদিহিং ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট আপোনালোকে এটা কাম কৰিব যিকেইটা কুৱেশ্যন দিছোঁ আপোনালোকে এই কুৱেশ্যনৰ পিডিএফ কেইটা আপোনালোকে পাই যাব আমাৰ টেলিগ্ৰাম চেনেলত আপোনাৰ বহুতে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হোৱা নাই কাৰণ আমাৰ এতিয়া বৰ্তমান 39,000 আপোনাৰ যি পৰিয়াল আমাৰ বিশ্বাসী মতে হ'বলৈ গৈ আছে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে টেলিগ্ৰামত যাওক জইন হৈ লওক তাতে আপোনালোকে পিডিএফবোৰ পাব কাৰণ বহুতে মোক পিডিএফ সুধি থাকে আৰু ইয়াৰ মাজতে আমাৰ যিসকলে আমাৰ বিশ্বাসী বন্ধুৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব বিশ্বাসী বন্ধু অফিচিয়েল বুলি আছে আৰু লগে লগে আমাৰ ফেচবুকটো ফ'ল' কৰি ল'ব কাৰণ আমাৰ পৰিয়ালটো যিমানে বেছি বাঢ়ে সিমানেই আপোনালোকৰ ভাল আমাৰো ভাল গতিকে আমাৰ পৰিয়ালটো ডাঙৰ কৰাৰ যিটো আপোনাৰ উদ্দেশ্য সকলোৱে যাতে শিক্ষা লাভ কৰে সকলোৱে যাতে কিবা সহায় হয় সেয়াই উদ্দেশ্য গতিকে আপোনালোকে পৰিয়ালটো ডাঙৰ কৰক আপোনালোকৰ হাতত আছে পানীদিহিং কোনখন জিলাত অৱস্থিত শিৱসাগৰ জিলাত পানীদিহিং অৱস্থিত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল দ্য বেটল অফ লতাকাটা টুক প্লেচ ডুৰিং দ্য ৰেইন অফ হুইচ আহোম কিং কুৱেশ্যনটো আপোনালোকক দিছোঁ অকণমান সময় আপোনালোকে শুদ্ধটো কমেণ্ট কৰক লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল হয় শুদ্ধটো হৈছে ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পংগল কোন ৰাজ্যৰ সংস্কৃতি পংগল ইজ দ্য কালচাৰ অফ হুইচ ষ্টেট হয় পংগল নাম শুনিছে নহয় পংগল হৈছে তামিলনাডুৰ সংস্কৃতি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বসুদিমা কোন সম্প্ৰদায়ে পালন কৰে হুইচ কমিউনিটি চেলিব্ৰেটছ বসুদিমা এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় দেখা যায় গতিকে আপোনালোকে ইগন'ৰ নকৰিব কুৱেশ্যনবিলাক পাৰিলে আপোনালোকে নোট ডাউন কৰি ল'ব বসুদিমা হৈছে ডিমাছাসকলে পালন কৰা এটা উৎসৱ বা পালন কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল অন হোৱাট বেচিছ ৱাজ দ্য নিউ ষ্টেট ফৰ্ম ইন 1956 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল ভাষাৰ ভিত্তিত কিহৰ ভিত্তিত ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল আৰু কোনখন ৰাজ্য গঠন কৰা হৈছিল ভাষাৰ ভিত্তিত আপোনালোকে কমেণ্ট কৰিবচোন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল হু ৰিপ্ৰেজেণ্ট আছাম এট দ্য ৰাউণ্ড টেবল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰায় আহি থাকে আৰু বহুতে মোক হিষ্টৰী কুৱেশ্যন সুধিছিল আপোনালোকে হিষ্টৰী চিৰিজ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আমাৰ প্লে লিষ্টত আছে আছাম হিষ্টৰী চিৰিজ বুলি অকল হিষ্টৰী চিৰিজ আপোনালোকে পাব গতিকে ভিডিঅ'কেইটা চাব আছাম হিষ্ট্ৰী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল হয় চন্দ্ৰধৰ বৰুৱাই অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয় হুৱেৰ ইন আছাম ইজ হুদুম পূজা চেলিব্ৰেটেড অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয় ইয়াৰ শুদ্ধটো হৈছে গোৱালপাৰাত হুদুম পূজা কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
মায়ামাৰ সত্ৰৰ প্ৰতিষ্ঠাপক কোন? হু ইজ দ্য ফাউণ্ডাৰ অফ মায়ামাৰ সত্ৰ? হয়, মায়ামাৰ সত্ৰৰ প্ৰতিষ্ঠাপক হৈছে অনিৰুদ্ধ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা? হু ৰোড দ্য হিষ্টৰী অফ বেলিমাৰ? হয়, বিশ্বেশ্বৰ বৈদ্যাধীপ বেলিমাৰৰ বুৰঞ্জীৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হাছং কোন জনগোষ্ঠীৰ উৎসৱ? হাছং ইজ এ ফেষ্টিভেল অফ হুইচ এথনিক গ্ৰুপ? হাছং কোন জনগোষ্ঠীৰ উৎসৱ? প্ৰায় পৰীক্ষাত আহে। হয়, হাছং হৈছে ৰাভা জনগোষ্ঠীসকলৰ উৎসৱ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? য়েছ, ইন হুইচ ইয়েৰ ৱাজ কোচ কিংডম এষ্টাব্লিছ? হয়, কোচ ৰাজ্য নৰনাৰায়ণে প্ৰতিষ্ঠা কৰিছিল। কিমান চনত প্ৰতিষ্ঠা কৰিছিল? হয়, নৰনাৰায়ণে কোচ ৰাজ্য আপোনাৰ প্ৰতিষ্ঠা কৰিছিল 1540 পৰা আপোনাৰ শাসনভাৰ গ্ৰহণ কৰিছিল। কিন্তু ইয়াৰ আগতে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত? 1515 চনত। কিমান চনত? 1515 চনত। কিন্তু নৰনাৰায়ণে কেতিয়া এষ্টাব্লিছ কৰিছিল কোচ ডাইনেষ্টি? 1540 পৰা তেখেতে ৰাজত্ব কৰিছিল। অ'কে, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো লৈছোঁ। পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি? হাউ মেনি পাৰ্টছ কেন অল্ড কামৰূপ বি ডিভাইডেড ইনটু? পুৰণি কামৰূপক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ? হয়, 4টা ভাগত ভাগ কৰিব পাৰোঁ। এতিয়া ভাগকেইটা কি আপোনালোকে মোক কমেণ্ট কৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সত্যমে ৱজাইতে কোনটো উপনিষদত উল্লেখ আছে? সত্যমে ৱজাইতে ইজ মেনশ্যন ইন হুইচ উপনিষদ? হয়, এইটো কুৱেশ্যন মই আগতে কৈছিলোঁ যে সত্যমে ৱজাইতে এইটো কোনখন উপনিষদত আছে? মুণ্ডক উপনিষদত আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন? হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন এ গ'ল্ড মেডেল ইন দ্য এছিয়ান গেমছ? হয়, শুদ্ধটোতো হৈছে ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টেনিছ প্লেয়াৰ টু প্লে ইন দ্য এছিয়ান গেমছ? শুদ্ধটোতো হৈছে বিদ্যুৎ গোস্বামী। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈজন আছিল বিদ্যুৎ গোস্বামী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? হুইচ চিটি ইজ ন'ন এজ দ্য হিষ্টৰিকেল চিটি অফ এনচিয়েণ্ট আছাম? শুদ্ধটোতো হৈছে শিৱসাগৰ জিলাক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে জয়দ্ৰথ বধ কাব্য কাৰ ৰচনা? জয়দ্ৰথ বধ কাব্য কাৰ ৰচনা? মই কুৱেশ্যনটো আকৌ কৈছোঁ, কমেণ্ট কৰিব। হয়, হু ৰোড দ্য পয়েম জয়দ্ৰথ বধ? কবিৰত্ন সৰস্বতী। নেক্সট কুৱেশ্যনটো আহিছোঁ। মহাৰাজা নৰনাৰায়ণৰ আচল নাম কি আছিল? হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ মহাৰাজা নৰনাৰায়ণ? হয়, নৰনাৰায়ণৰ আচল নাম আছিল মল্লদেৱ। নেক্সট কুৱেশ্যনটো লৈছোঁ। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? হু ৰিবিল্ড দ্য কামাখ্যা টেম্পল? কামাখ্যা মন্দিৰটো নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ। কোচ হাজোৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কোচ হাজো কিংডম? ইয়াৰ প্ৰতিষ্ঠাপক আছিল ৰঘুদেৱ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো লৈছোঁ। পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? হুজ ছান ৱাজ পৰীক্ষিত নাৰায়ণ? হয়, পৰীক্ষিত নাৰায়ণ ৰঘুদেৱৰ পুতেক আছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? হু ট্ৰেন্সলেট দ্য ভাগৱত গীতা ফ্ৰম সংস্কৃত ইনটু আছামিজ? ইয়াৰ শুদ্ধটোতো হৈছে অনন্ত কণ্ডলীয়ে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? হুৱেন ৱাজ দ্য কোচ কিংডম ডিভাইডেড? কোচ ৰাজ্য 1581 খ্ৰীষ্টাব্দত দ্বিখণ্ডিত হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? হোৱাট এথনিক গ্ৰুপ ৱেৰ দ্য কছাৰীজ? কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কছাৰীসকলৰ শেষ ৰজা কোন আছিল? হু ৱাজ দ্য লাষ্ট কিং অফ দ্য কছাৰীজ? ইয়াৰ শুদ্ধটোতো হৈছে গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ কছাৰী? দ্য ৰাইট আনচাৰ ইজ ডিমাপুৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰ। নেক্সট কুৱেশ্যনটো লৈছোঁ। বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? হু ট্ৰেন্সলেট দ্য বাল্মীকি ৰামায়ণ ইনটু আছামিজ? বাল্মীকি ৰামায়ণখন মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? ইন হুইচ ইয়াৰ ডিড চুতীয়া কিংডম ফল? আপোনালোকে জানে চুতীয়া ৰাজ্য কেতিয়া পতন ঘটিছিল? ইয়াৰ শুদ্ধটোত হৈছে 1523 চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। তো বন্ধুসকল, আজি এই 30টা কুৱেশ্যন আপোনালোকৰ কাৰণে লৈছোঁ। বহুত ইম্পৰ্টেণ্ট। যিসকলে হিষ্টৰী কুৱেশ্যনো বিচাৰিছে, আছাম ইয়াৰ বুকৰ মাজতে আপোনালোকে হিষ্টৰী কুৱেশ্যনো পাইছে। কিন্তু এক্সট্ৰাকৈ হিষ্টৰী মই
বেলেগ এটা চিৰিজত আপোনালোকে লৈছোঁ, এতিয়া আপোনালোকে ভিডিঅ'টো চেক কৰিলে পাব। আজিৰ এইকেইটা কুৱেশ্যন আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি এই কুৱেশ্যন পেপাৰখন আপোনালোকক যদি প্ৰয়োজন হয় তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে ডিছক্ৰিপশ্যনত, যাওক জইন হৈ লওক আমাৰ টেলিগ্ৰাম চেনেলত, তাতে আপোনালোকে আমাৰ লগত কথাও পাতিব পাৰিব আৰু কিবা যদি ডিছকাশ্যন হয় আপোনালোকক ডাইৰেক্ট তাতে কোৱা হ'ব। চ' আপোনালোকে আপডেটসমূহ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব আৰু আমাৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।